মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ চতুৰ্ভুজ পাঠটিৰ বহুভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি আৰু বহিকোণৰ মাপৰ সমষ্টিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি বহুভুজৰ কোণৰ মাপৰ সমষ্টিৰ বিষয়ে পঢ়োঁ আহা। আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। ত্ৰিভুজৰ এই ধৰ্ম ব্যৱহাৰ কৰিয়ে আমি যিকোনো বহুভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি নিৰ্ণয় কৰিব পাৰোঁ। চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি কেনেকৈ উলিয়াও চাওঁ আহা। চিত্ৰত মন কৰা ABCD এটা চতুৰ্ভুজ। আমি যদি AC বিন্দু দুটা লগ লগাওঁ তেনেহ'লে আমি দুটা ত্ৰিভুজ পাম আৰু সেই ত্ৰিভুজ দুটা হ'ব ADC আৰু ABC। আমি জানো যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। যিহেতু ইয়াত দুটা ত্ৰিভুজ আছে তেতিয়াহ'লে দুয়োটা ত্ৰিভুজৰ মাপৰ সমষ্টি হ'ব 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী সমান 360 ডিগ্ৰী। অৰ্থাৎ ABCD চতুৰ্ভুজৰ চাৰিটা অন্তঃকোণৰ মাপৰ সমষ্টি সমান ABC ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি যোগ ADC ত্ৰিভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি। আৰু দুয়োটা ত্ৰিভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি আছিল 180 ডিগ্ৰী। সেয়েহে আমি লিখিছোঁ 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী সমান 360 ডিগ্ৰী। অৰ্থাৎ এটা চতুৰ্ভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি হ'ব 360 ডিগ্ৰী। পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি। চিত্ৰত ABCDE এটা পঞ্চভুজ। এই পঞ্চভুজৰ E বিন্দুৰ পৰা EB আৰু EC কৰ্ণ টনাত পঞ্চভুজটোক তিনিটা ত্ৰিভুজত বিভক্ত কৰিছে আৰু সেই তিনিটা ত্ৰিভুজ হ'ব AEB, EBC আৰু ECD। আমি জানো যে এটা ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। যিহেতু পঞ্চভুজটোত তিনিটা ত্ৰিভুজ পোৱা গৈছে, সেয়েহে পঞ্চভুজত থকা অন্তঃকোণৰ সমষ্টি হ'ব তিনিটা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি। অৰ্থাৎ 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী যোগ 180 ডিগ্ৰী সমান 540 ডিগ্ৰী। ছাত্ৰ ছাত্ৰীসকল, একেদৰে আমি খড়ভুজ, সপ্তভুজ, অষ্টভুজ, নৱভুজ, দশভুজ এই আটাইবোৰ বহুভুজৰে অন্তঃকোণৰ সমষ্টি উলিয়াব পাৰোঁ। এতিয়া আমি বহুভুজৰ অন্তঃকোণৰ সমষ্টিৰ চানেকিখনলৈ মন কৰোঁ আহা। বহুভুজ, বাহুৰ সংখ্যা, অন্তঃকোণৰ সমষ্টি আৰু চানেকি। এটা ত্ৰিভুজৰ ক্ষেত্ৰত বাহুৰ সংখ্যা হৈছে 3, অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। আৰু আমি যদি চানেকিখন বনাওঁ তেতিয়াহ'লে আমি লিখিব পাৰোঁ 3 - 2 × 180 ডিগ্ৰী। ঠিক তেনেকৈ চতুৰ্ভুজৰ বাবে বাহুৰ সংখ্যা হৈছে 4, অন্তঃকোণৰ সমষ্টি হৈছে 360 ডিগ্ৰী আৰু চানেকি লিখিবৰ বাবে আমি লিখিছোঁ 4 - 2 × 180 ডিগ্ৰী। পঞ্চভুজৰ বাবে বাহুৰ সংখ্যা হৈছে 5, অন্তঃকোণৰ সমষ্টি 540 আৰু চানেকিৰ বাবে আমি লিখিছোঁ 5 - 2 × 180 ডিগ্ৰী। তোমালোকে এতিয়া ত্ৰিভুজ, চতুৰ্ভুজ আৰু পঞ্চভুজলৈ মন কৰা। ইয়াত ত্ৰিভুজত যিহেতু বাহুৰ সংখ্যা 3 আছিলে, আমি প্ৰথমে 3 লিখিছোঁ, চতুৰ্ভুজত 4 লিখিছোঁ, পঞ্চভুজত 5 লিখিছোঁ আৰু পিছৰ সংখ্যাখিনি একেই -2 × 180 ডিগ্ৰী, -2 × 180 ডিগ্ৰী, -2 × 180 ডিগ্ৰী। মানে যেতিয়া বহুভুজ এটাৰ বাহু সংখ্যা বাঢ়ি যায় তেতিয়া আমি প্ৰথম সংখ্যাটো বাঢ়ি গৈ থাকিব। ত্ৰিভুজৰ ক্ষেত্ৰত 3 হ'ব, চতুৰ্ভুজৰ ক্ষেত্ৰত 4 হ'ব, পঞ্চভুজৰ ক্ষেত্ৰত 5, খড়ভুজৰ ক্ষেত্ৰত 6, সপ্তভুজৰ ক্ষেত্ৰত 7, অষ্টভুজৰ ক্ষেত্ৰত 8, নৱভুজ আৰু দশভুজৰ ক্ষেত্ৰত কি হ'ব তোমালোকে ইয়াত লিখিবা। এতিয়া আমি n বাহুৰ কাৰণে চাওঁ আহা। যদি বাহুৰ সংখ্যা n হয় তেতিয়াহ'লে চানেকি মতে আমি লিখিলে পাম
n minus 2 into 180 degree. n minus 2 into 180 আমি লিখিব পাৰোঁ 2 into 90 degree. 180 আমি ভাঙি লৈছোঁ 2 into 90 degree হিচাপে আৰু নেক্সট লাইনত আমি 2টো বিতৰণ বিধি মতে 2টো আমি ব্ৰেকেটৰ ভিতৰত লৈ গৈছোঁ 2 পূৰণ n টুৱাইছ 2n minus 2 into 2 মানে 4 তাৰমানে আমি পাম twice n minus 4 into 90 degree. ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰা যদি এটা বহুভুজৰ বাহুৰ সংখ্যা n হয় অৰ্থাৎ এটা বহুভুজত যদি n সংখ্যক বাহু থাকে তেন্তে অন্তঃকোণৰ সমষ্টিৰ বাবে আমি লিখিম twice n minus 4 into 90 degree য'ত n বাহুৰ সংখ্যা বুজাইছে যদি বহুভুজটো সুষম হয় সুষম মানে হৈছে বহুভুজটোৰ বাহু আৰু কোণবোৰৰ মাপ সমান হ'ব লাগিব তেন্তে প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াবলৈ হ'লে আমি n বাহু সম্পন্ন বহুভুজৰ অন্তঃকোণৰ সমষ্টিক বাহুৰ সংখ্যাৰে হৰণ কৰিব লাগিব অৰ্থাৎ আমি যদি সূত্ৰমতে লিখিবলৈ যাওঁ তেতিয়াহ'লে লিখিম twice n minus 4 into 90 degree by n. ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টিৰ বিষয়ে আলোচনা কৰিম এটা বহিভুজৰ বহিকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰীৰ সমান হয় এই প্ৰমাণটি কৰিবৰ বাবে আমি ৰৈখিক জুৰীয়া কোণৰ কথা জানিব লাগিব যেতিয়া দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেতিয়া কোণ দুটাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী প্ৰমাণ কৰিবৰ বাবে আমি এই ধৰ্মটো ব্যৱহাৰ কৰিব লাগিব চিত্ৰত a b c d e f এটা খৰভুজ b a f f e e d d c c b যদি অলপমান বঢ়াই দিওঁ তেনেহ'লে আমি 6টা বহিকোণ পাম আৰু সেই 6টা বহিকোণ হ'ব ক্ৰমে q p u t s আৰু r এতিয়া আমি যদি অন্তঃকোণ আৰু বহিকোণ অৰ্থাৎ a আৰু p দুয়োটাই এযোৰ ৰৈখিক জোৰ হ'ব ঠিক তেনেকৈ f u আন এযোৰ ৰৈখিক জোৰ এনেকৈ আমি 6যোৰ ৰৈখিক জোৰ পাম তাৰ পৰা আমি লিখিব পাৰোঁ a plus p সমান 180 ডিগ্ৰী b plus q সমান 180 ডিগ্ৰী c plus r সমান 180 ডিগ্ৰী d plus s সমান 180 ডিগ্ৰী e plus t সমান 180 ডিগ্ৰী f plus u সমান 180 ডিগ্ৰী আমি 6টা সমীকৰণ পাইছোঁ এই 6টা সমীকৰণ যদি আমি যোগ কৰোঁ তেতিয়াহ'লে পাম a plus b plus c plus d plus e plus f plus p plus q plus r plus s plus t plus u is equal to 6 into 180 degree অৰ্থাৎ বহুভুজটোৰ অন্তঃকোণৰ সমষ্টি যোগ বহুভুজটোৰ বহিকোণৰ সমষ্টি সমান 1080 ডিগ্ৰী আমি জানো যে এটা বহিকোণৰ অন্তঃকোণৰ মাপৰ সমষ্টি হৈছে twice n minus 4 into 90 degree য'ত n বাহুৰ সংখ্যা বুজাইছে যিহেতু আমাৰ বহুভুজটো এটা খৰভুজ সেইকাৰণে আমি nৰ ঠাইত 6 বহাম অৰ্থাৎ আমি লিখিম 2 পূৰণ 6 বিয়োগ 4 সমান 90 পূৰণ 90 ডিগ্ৰী যোগ বহুভুজটোৰ বহিকোণৰ মাপৰ সমষ্টি সমান 1080 ডিগ্ৰী আমি সমাধান কৰিলে পাম বহুভুজটোৰ অন্তঃকোণৰ মাপৰ সমষ্টি হৈছে 720 ডিগ্ৰী যোগ বহুভুজটোৰ বহিকোণৰ সমষ্টি সমান 1080 ডিগ্ৰী আৰু আমি পাম যে বহুভুজটোৰ বহিকোণৰ সমষ্টি সমান 1080 ডিগ্ৰী বিয়োগ 720 ডিগ্ৰী অৰ্থাৎ 360 ডিগ্ৰী আমি যিকোনো বহুভুজৰ ক্ষেত্ৰত
বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰীৰ সমানেই পাম। ছাত্ৰ ছাত্ৰীসকল কিছুমান প্ৰশ্ন আলোচনা কৰোঁ আহা। বহুভুজ এটাৰ বাহুৰ জোখ দিয়া থাকিলে বহুভুজৰ অন্তঃকোণৰ সমষ্টি কেনেকৈ উলিয়াবা? বহুভুজ এটাৰ বাহুৰ জোখ দিয়া থাকিলে বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াবলৈ আমি ব্যৱহাৰ কৰা সূত্ৰটো হ'ল টুৱাইছ n - 4 × 90 ডিগ্ৰী, য'ত n বৰ্ণটোৱে বাহুৰ সংখ্যা বুজাইছে। যদি বাহুৰ সংখ্যা 12 হয় অৰ্থাৎ n = 12 হয়, তেনেহ'লে বহুভুজটোৰ অন্তঃকোণৰ সমষ্টি হ'ব 2 × 12 - 4 × 90 ডিগ্ৰী = 24 - 4 × 90 ডিগ্ৰী = 20 × 90 ডিগ্ৰী = 1800 ডিগ্ৰী। দ্বিতীয় প্ৰশ্ন, এটা সুষম বহুভুজৰ অন্তঃকোণৰ মাপ 120 ডিগ্ৰীৰ সমান হ'লে বহুভুজটোৰ বাহুৰ সংখ্যা উলিওৱা। দিয়া আছে সুষম বহুভুজৰ অন্তঃকোণৰ মাপ হৈছে 120 ডিগ্ৰী। এতেকে প্ৰতিটো অন্তঃকোণৰ মাপ হ'ব টুৱাইছ n - 4 × 90 ডিগ্ৰী / n। আৰু যিহেতু অন্তঃকোণৰ মাপ আমাক 120 ডিগ্ৰী দিয়া আছে, সেয়েহে আমাৰ সমীকৰণটো হ'ব 120 ডিগ্ৰী সমান টুৱাইছ n - 4 × 90 ডিগ্ৰী / n। আমি বৰ্জগুণন পদ্ধতি যদি কৰোঁ তেতিয়াহ'লে পাম 120 ডিগ্ৰী n = 180 ডিগ্ৰী n - 3600। আৰু পক্ষান্তৰ কৰি আমি পাম -60 ডিগ্ৰী n = -360 ডিগ্ৰী আৰু n ৰ মানটো হ'ব 6, অৰ্থাৎ বাহুৰ সংখ্যা পাম 6। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পাইছা। এতিয়া কিতাপত থকা প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।